আপোনালোকে নিশ্চয় আপোনালোকৰ জৰিয়তে বা অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে যে অসমৰ বিভিন্ন অঞ্চলত আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক উচ্ছেদ তথা বাংলাদেশীৰ নামত পুজবেক কৰা আমি দেখা পাইছোঁ। গতিকে আজি বিভিন্ন দল সংগঠনে ইয়াৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। আমিও যোৱা 15 তাৰিখে গুৱাহাটী চচলত ডাঙৰ ধৰ্মগত অৱস্থান আমি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু আজি দেখা পালোঁ যে গোৱালপাৰা জিলাৰ পাইকানত যিখিনি মানুহ উচ্ছেদ কৰা হৈছিল সেই মানুহখিনিয়ে তিৰপালৰ তলত বসবাস কৰি আছিল আৰু সেই মানুহখিনিক আজি ৰাতিপুৱাৰ ভাগত আৰক্ষী প্ৰশাসনে গৈ পেলাই সেই মানুহখিনিক আকৌ তাৰ পৰা বিতৰণ কৰিবৰ কাৰণে চেষ্টা চলাইছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত সেই মানুহখিনিৰ লগত এটা প্ৰশাসনৰ মানুহখিনি এটা হতাহতি হয়। তাতে আমি দেখা পালোঁ যে কিছুমান 2-এজন মানুহক গুলীয়াই হত্যা কৰা হৈছে। গতিকে সেই হত্যাকাণ্ডক আমি নেমচুৰ তৰফৰ পৰা তীব্ৰ নিন্দা গৰিহণা জনাইছোঁ। এনেকুৱা অমানৱীয় কাৰ্য যাতে ভৱিষ্যতে নহয় তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি অহাকালৈ গোটেই অসমতে নেমচুৰ নেতৃত্বত এটা আমি বিশেষ ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। গোটেই অসমতে বিভিন্ন জিলা সমিতিয়ে সেই কাৰ্যসূচী গ্ৰহণ কৰিব আৰু আমি সংখ্যালঘু ৰাইজক ইয়াৰ বিৰুদ্ধে থিয় হ'বৰ কাৰণে আমি নেমচুৱে আহ্বান জনাইছোঁ। ইতিমধ্যে দেখা পোৱা গৈছে আনচুৱে দিল্লীত ধৰ্ণা দি প্ৰতিবাদ অব্যাহত ৰাখিছে। আপোনালোকৰ পদক্ষেপ কি লৈছে? না ছাৰ, ইতিমধ্যে আমি যোৱা যিটো 15 তাৰিখ ইতিমধ্যে ক'লোঁ যে যোৱা 15 তাৰিখে আমি যিটো কাৰ্যসূচী গ্ৰহণ কৰিছোঁ গুৱাহাটী চচলত, এতিয়া আমাৰ আন্দোলন অব্যাহত থাকিব। আমি যিকোনো মুহূৰ্তত যিকোনো সময়তে এই প্ৰতিবাদৰ উচ্ছেদৰ বিৰুদ্ধে আমি নেমচুৱে গণতান্ত্ৰিক হিচাপে আন্দোলন আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে অহাকালিও আছে আৰু আগন্তুক দিনত আমি ইয়াৰ উচ্ছেদ যদি তেওঁলোকে বন্ধ নকৰে, অমানৱিক উচ্ছেদ যদি বন্ধ নকৰে, আমি তাৰ বিৰুদ্ধে নেমচুৱে গণতান্ত্ৰিক হিচাপে ৰাজ্যৰ বিপুল সমৰ্থন আমি এটা কাৰ্যসূচী অসমত বা বিভিন্ন ধৰণৰ আমি ৰেল পথ অৱৰোধ ৰাস্তা স্তব্ধ কৰাৰ কাৰণে আমি নেমচু ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। এতিয়া চাওক, আচলতে আমি কোনো চৰকাৰৰ ওপৰত বিশ্বাসী নহয়, কাৰণ আজি ধৰ্মীয় সংখ্যালঘু মানুহখিনি অসমত বসবাস কৰা যিখিনি মানুহ পূৰ্বৰ যিখন কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ শাসন কৰি গৈছে সেই সময়তে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰা নাই। আজি তেওঁলোকে ধম্বালি মাৰি যিখিনি কথা ক'ব সেইটো আমি তেওঁলোকৰ ওপৰত বিশ্বাসী নহয়। গতিকে আমাৰ প্ৰতিবাদ আমি অব্যাহত ৰাখিম। আমি কোনো চৰকাৰক বিশ্বাস নকৰোঁ, কংগ্ৰেছেই হওক, বিজেপি হওক বা UDF যোনেই হওক। গতিকে আমাৰ ন্যায়ৰ কাৰণে আমি প্ৰতিবাদ কৰিম। গতিকে আমাৰ ন্যায় যোনখন চৰকাৰে দিব সেই চৰকাৰৰ পক্ষত আমি ৰায়দান দিম।